ঐ ৰঙাই কেটেপাখন লৈ নাহিলো নহয়। বহুত চৰাই উৰি ফুৰিছে ইয়াত, মাৰিব পাৰিলোহেঁতেন আজি। বে বহুত চৰাই আছে, পাহৰি থাকিলো নহয় ময়ো কেটেপাখন আনিবলৈ। বনৰীয়া কুকুৰা এটা ওলালে হয় আৰু ফৰ্মতিয়াই দিম এডাল। কাইলৈ আকৌ আহিম দেই কোলাই, কেটেপাখন লৈ আহিবি। ময়ো লৈ আহিম কেটেপা, চিকাৰ কৰিম ইয়াত। আহিব লাগিব আমি ইয়ালৈ, বহুত চৰাই মাৰিব পাৰিম আমি। সেইটো নেউল 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 চা, সেইটো নেউল। দেখিলো দেখিলো দেখিলো, নেউলো আছে ইয়াত। কাইলৈ তই পাৰু দোকানৰ পৰা মাৰ্বল 10 টকা লৈ আহিবি, মই পৱন দোকানৰ পৰা কিনি ল'ম। ময়ো পৱন দোকানৰ পৰাই লৈ ল'ম, পাৰুৱে বহুত কম দিয়ে। ইমান ডাঙৰ সাপ এইটো, আজি প্ৰথম দেখিছো মই ইমান ডাঙৰ সাপ। যাবলৈ দে একো নকৰিবি ইয়াক, জোকাই ল'লে আমাকে খেদি আহিব। যাবলৈ দিলে দিগদাৰ হ'ব। কাইলৈ দেখোন আকৌ আমি ইয়ালৈ আহিম। কাইলৈ যদি ভুলতে আমাক খুটি দিয়ে কি হ'ব? তই ঠিকে কৈছ, মাৰিছ যদি মাৰ, কিন্তু আধা মৰা কৰি এৰি নিদিবি। মাৰিলি নে কি একেবাৰে? আধা মৰাকে এৰি নিদিবি আকৌ। মৰিলে ডাইৰেক্ট মাথাত দিছো, ক'ত বাচি থাকিবলৈ আছে। কি কৰ এতিয়া, পুতি পেলাও নে কি ইয়াক? বাদ দে, যাওঁ বল, কিবা বনৰীয়া জীৱ জন্তুৱে খাই পেলাব। হ'ব তেনে, বল বল বল। ঘৰত চাহ ভাত বনাবলৈ খৰি এডাল নাই কি যে দিন আহিলে। মোৰো একেই দুপৰীয়া ভাত দুটামান বনাই খাবলৈকে খৰি এডাল নাই। মই কুঠাৰ চুঠাৰ নানিলো আকৌ, তই কাটি দিবি মোক দুডালমান খৰি। হ'ব বাৰু। কিত দুডালমান খৰি দেখিছো, বলচোন বল কাটি আনোগে। যাওঁ বল। বচা সাপে খালে। তহঁতি জেঙনি হাবিৰ খবৰবোৰ পাইছ নে কি? তালে যোনেই গৈছে নাইকিয়া হৈ থাকিছে যে মানুহবোৰ। কালি তিলেশ্বৰ আৰু দিল বাহাদুৰ গৈছিলে নহয় জেঙনি হাবিলে খৰি কাটিবলে। তিলেশ্বৰক হেনো সাপে খালে, দিল বাহাদুৰে হেনো গোটেই কৈ ফুৰিছে সেই গাঁৱৰ মানুহবোৰক। দিল বাহাদুৰে হেনো যেনে তেনেহে পলাই আহিছো বুলি কৈছে। বৰ ডাঙৰ সাপ হেনো, গোটাই গোটাই গিলিলে তিলেশ্বৰক। কি ইমান ডাঙৰ সাপ নে? ইমান ডাঙৰ সাপ আকৌ ক'ৰ পৰা আহিলে জেঙনি হাবিত? নেজানো দেই, কিন্তু মানুহবোৰে চোন তেনেকেই কৈছে। দেখিছো এতিয়া আমিয়ে কিবা কৰিব লাগিব। আমিয়ে কৰিব লাগিব। গাঁৱৰ মানুহবোৰে চোন বহুত ভয় খাই আছে। আমি এতিয়া হান্দি বেজৰ ওচৰৰ পৰা আহোঁগে বল, সেয়ে আমাক কিবা উপায় দিব পাৰিব। কিন্তু আজিকালি হেনো হান্দি বেজ ফটা গাঁৱৰ হাবিৰ মাজডোখৰতহে থাকে। তালৈকে যাব লাগিব বল। হান্দি বাবা, আমি এটা বহুত ডাঙৰ সমস্যাত পৰিছো। সেই সমস্যাৰ সমাধান বিচাৰিহে আমি আপোনাৰ ওচৰলৈ আহিছো। ল'ৰাহঁত, মই সকলো গম পাওঁ তহঁতি কি কাৰণে মোৰ ওচৰলৈ আহিছ। মই সকলো গম পাই আছো জেঙনি হাবিৰ ঘটনাবোৰৰ কথা। বাবা, কওকচোন আমাক জেঙনি হাবিৰ ঘটনাটোৰ বিষয়ে অলপ। এদিন ৰঙাই আৰু কোলাই নামৰ দুটা ল'ৰা জেঙনি হাবিৰ মাজেৰে গৈ আছিল। হঠাৎ তেহেঁতৰ আগেদি এটা সাপ পাৰ হৈ গৈছিল, কিন্তু সাপটোক সিহঁতি যাবলৈ নিদি আধা বাটতেই মাৰি পেলালে। কিন্তু সেইটো এটা সাধাৰণ সাপ নাছিল, সেইটো আছিল সাপৰ ৰজা নাগৰাজ। কিন্তু তেহেঁতি সাপটোক মাৰি পুতিও থৈ নগল। তেতিয়াই নাগিন আহি মৰি থকা নাগৰাজৰ চকুত দেখা পালে সকলো ঘটনা, আৰু তেতিয়াৰ পৰাই নাগিনে জেঙনি হাবিলে যোনে আহে তাকেই মাৰিম বুলি সংকল্প ললে। বাবা, এতিয়া আমাক ইয়াৰ কিবা উপায় দিয়ক, নহলে চোন গোটেই গাঁৱৰ মানুহক মাৰি পেলাব নাগিনে। ইয়াৰ উপায় এটাই আছে, তহঁতি ৰঙাই আৰু কোলাইক লৈ নাগৰাজ মৰা জেগাডোখৰলৈ যা, আৰু লগত শিৱলিংগ এটা নি সেই জেগাডোখৰত স্থাপিত কৰিবি, আৰু তাৰ পিছত নাগৰাজক মৰাৰ বাবে ক্ষমা বিচাৰি শিৱ পূজা কৰিবি। তেতিয়াহে নাগৰ আত্মাই শান্তি পাব আৰু গাঁৱৰ মানুহবোৰো বাচি যাব। বাবা, এই সমস্যা সমাধানৰ উপায় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। আমি এতিয়া যাওঁ আৰু আপুনি কোৱা কামবিলাক আৰম্ভ কৰোঁগে। মোৰ আশীৰ্বাদ সদায় আছে তহঁতৰ লগত। বম বম ভোলে।
কিন্তু এটা কথা মনত ৰাখিবি, নাগিনজনী যিকোনো সময়ত তহঁতৰ আগত ওলাব পাৰে, কিন্তু তহঁতি ভয় কৰিব নালাগে। শিৱলিংগটো যেতিয়ালৈকে তহঁতৰ ওচৰত থাকিব, নাগিনজনীয়ে তহঁতক একো নকৰে। ঠিক আছে বাবা। তহঁতৰ দুটাৰ কাৰণে আজি আমি এনেকুৱা কাম কৰিব লগা হৈছে। মন গৈছে তহঁতৰ দুটাক নাগিনৰ আগত দলিয়াই দিবলৈ, কিন্তু ভোলে বাবাৰ নামত আজি তহঁতক এৰি দিছো। সেই ঘিনাম কাই, আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আমি সাপটোক মাৰিব নালাগিছিলে। আমাক মাফ কৰি দিয়ক ঘিনাম কাই। মোক মাফ খুজি লাভ নাই। ভোলে বাবা আৰু নাগিনেহে মাফ কৰি দিব পাৰিব তহঁতক। আমি এতিয়া চবেই শিৱলিংগটোক ক্ষমা খুজি পূজা কৰিব লাগিব। এতিয়া চবেই শিৱলিংগটোৰ আগত পূজা কৰো। ओम जय जगदीश हरे, स्वामी जय जगदीश हरे। भक्त जनों की ये संकट, दास जनों की ये संकट, सन में दूर करे। ओम जय जगदीश हरे। हर हर महादेव। हर हर महादेव। भोले बाबा की जय। शिव शंभू की जय। नागराज की जय। হে নাগৰাজ, অজানিতে মই আপোনাক মাৰি বহুত ডাঙৰ ভুল কৰিলোঁ। তাৰ বাবে মোক ক্ষমা কৰি দিয়ক। এনেতো মই ক্ষমাৰ যোগ্য নহয়, কিন্তু তথাপিও মোক পাৰে যদি ক্ষমা কৰি দিয়ক। বচা কিনাৰাম বচা, খাই পেলাব নহ'লে আমাক এতিয়া। চিন্তা কৰিব নালাগে, ই আমাক খাবলৈ অহা নাই। সেই নাগৰাণী, ইহঁত দুটাক ক্ষমা কৰি দিয়ক। নাগৰাজৰ আত্মাৰ শান্তিৰ বাবে আমি সকলোৱে ভোলে বাবাৰ আগত প্ৰাৰ্থনা কৰিলো। আপুনিও যাতে আমাৰ প্ৰাৰ্থনাটো স্বীকাৰ কৰি সকলোকে ক্ষমা কৰি দিয়ে, তাৰেই কামনা কৰিলো নাগৰাণী। ৰঙাই কোলাই যা এতিয়া ইয়াৰ পৰা। আজিৰ পৰা এনেকুৱা কাম নকৰিবি। হ'ব ঘিনাম কাই। আমিও যাওঁ আৰু বল, নহ'লে গাঁৱৰ মানুহে এনেই ভয় খাই থাকিব। কথাটো গাঁৱৰ মানুহক জনাই দিওঁগে। আৰু বন্ধুসকল, আপোনালোকেও সাপ নেমাৰিব দেই। অকল সাপেই নহয়, বেলেগ জীৱ জন্তুও নেমাৰিব। আৰু বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিলে চাই, তেনে লাইক এটা কৰি থৈ যাব দেই।